এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে? হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। মেছাৰ্ছ অসমী এণ্টাৰপ্ৰাইজ, যোৰহাট চহৰৰ এখন বিশ্বাসযোগ্য তিতাবৰ চাউলৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব তিতাবৰৰ মচুৰি চাউল, অৰ্গেনিক জহা চাউল, উখোৱা চাউল, ব্লেক ৰাইচ। আমাৰ প্ৰতিষ্ঠানত 5 কেজি, 10 কেজি আৰু 25 কেজিৰ পেকেট পাব উচিত মূল্যত। আমাৰ ঠিকনা নৱালী, বলিয়াগোহাঁই পুখুৰী, ষ্টেট বেংকৰ ওচৰত। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9706123234 অথবা 8822039841। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ কি আছে আজি আমাৰ বাতৰিত। 2 এপ্ৰিল শুক্ৰবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ই মিডিয়াৰ উদ্যোগত পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। নিউজ নাওৰ এক ৰিপৰ্ট। মন্ত্ৰী পীযুষ হাজৰিকাই দুজনকৈ সাংবাদিকক টেলিফোনযোগে ভাবুকি দিয়াৰ বিৰুদ্ধে আজি সৰব হৈ পৰে যোৰহাট জিলা ই মিডিয়া। উল্লেখযোগ্য যে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে সাংবাদিক দুজনৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰে। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এক স্মাৰকপত্ৰও অসম ইলেকশ্যন কমিশ্যনলৈ প্ৰেৰণ কৰে। আনহাতে সাংবাদিকসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত আটাচু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাসকলে ভাগ লয়। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত হৈছোঁ যে অসমৰ এজন মন্ত্ৰী, যিজন মন্ত্ৰী আছিলে, যে সংবিধানৰ নামত শপত খাই তেওঁলোকে মন্ত্ৰী হৈছে। মন্ত্ৰী হোৱাৰ পিছত তেওঁ পৰিবাৰৰ বিৰুদ্ধে এটা বাতৰি প্ৰকাশ কৰাৰ বাবে তেওঁ কৈছে যে হাত ভৰি ভাঙি পেলাম। গতিকে এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু দাবী জনাইছোঁ যে অনতিপলমে পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক। আকৌ কৈছে যে অনতিপলমে পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক। আৰু আৰ্টিকল 19 দেখিছে যে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। পুনৰবাৰ পীযুষ হাজৰিকাক কৈছোঁ যে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আণ্ডাৰ আৰ্টিকল 19 কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আপুনি ভংগ কৰিছে। গতিকে আমি নিৰ্বাচন আয়োগক কৈছোঁ যে ইমিডিয়েট গ্ৰেপ্তাৰ কৰক। যোৱাকালি ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সাংবাদিকক যেনেধৰণে ব্যৱহাৰ কৰিলে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু লগতে আমি নিৰ্বাচন আয়োগক দাবী জনাইছোঁ যে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে যিধৰণে এজন সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে, ইয়াৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু লগতে আমি প্ৰশাসনৰ ওচৰত, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত, ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে যিসকল সাংবাদিকে এই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটোত চৰকাৰ বিৰোধী ভূমিকা পালন কৰি আছে, জনসাধাৰণৰ পক্ষত থাকি তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছে, তেওঁলোক সকলো সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে, সকলোকে সুৰক্ষা প্ৰদান কৰিব লাগে। কালি পীযুষ হাজৰিকা ডাঙৰীয়াই নজৰুল ইছলাম নামৰ সাংবাদিকগৰাকীৰ লগতে আন এগৰাকী সাংবাদিকক তেওঁৰ পত্নীৰ বিৰুদ্ধে এটা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি যেনেধৰণে ব্যৱহাৰ কৰিছে, যেনেধৰণে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে, চুচুৰাই ৰাজপথলৈ উলিয়াই অনাৰ কথা কৈছে, এই কোনো কাৰণতে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ভিতৰত নপৰে। সংবাদপত্ৰ হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। এই চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব। আৰু ইয়াৰ প্ৰত্যুত্তৰ অসমবাসীয়ে নিশ্চিতভাৱে বিজেপি চৰকাৰক বা বিজেপিৰ এইসকল উদ্বণ্ড যুৱ নেতাক নিশ্চিতভাৱে প্ৰদান কৰিব। লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে পীযুষ হাজৰিকাৰ যিগৰাকী গুৰু হিমন্ত বিশ্ব শৰ্মা, তেখেতেও কিন্তু উদণ্ডালিৰ সীমা অতিক্ৰম কৰি গৈছে। আজি কেইদিনমানৰ আগতে তেখেতে নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেওঁ এগৰাকী বিৰোধী ৰাজনীতিক হাগ্ৰামা মহিলাৰ বিৰুদ্ধে নিয়া প্ৰয়োগ কৰাৰ তেওঁ ভাবুকি প্ৰদান কৰিছে।
ইতিমধ্যে আমি জানো যে অসমৰ এগৰাকী প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীয়ে বিজেপিৰ এজন নেতাই সংবাদ মাধ্যমৰ সংবাদকৰ্মীৰ ওপৰত এটা অতি অশোভনীয় আৰু অতি আচলতে অসহ্য এক মন্তব্য প্ৰদান কৰিছে আৰু তেওঁলোকে আচলতে মৃত্যুৰ ভাবুকি দিছে, ৰাস্তালৈ চোঁচৰাই আনি পিটাৰ কথা কৈছে যে যিটো আচলতে সংবাদ মাধ্যমৰ যি স্বতন্ত্ৰ এক অধিকাৰ আছে, যি তেওঁলোকে যি মত প্ৰকাশৰ যি অধিকাৰ আছে সেই অধিকাৰ খৰ্ব কৰিছে। গতিকে ইতিমধ্যে আমি গৰিহণা জনাইছোঁ আৰু আমি চৰকাৰক আৰু প্ৰশাসনক আমি কৈছোঁ যে এনেকুৱা ব্যক্তি যিবিলাক ব্যক্তি আচলতে গণতন্ত্ৰত থকাৰ কোনো অধিকাৰ নাই, যিবিলাক ব্যক্তি আচলতে মাৰপিট কৰাৰ কথা মুক্তভাৱে ক'ব পাৰে, তেনেকুৱা ব্যক্তিক আচলতে এনেকুৱা ধৰণেৰে আমি ৰাজনীতিৰ পথাৰত নামিবলৈ দিয়াটো অনুচিত আৰু তেওঁলোকক অতি বিলম্বে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। কালি আমাৰ সামাজিক মাধ্যমত এটা অডিঅ' ক্লিপ অতি ভাইৰেল হৈছিলে। আমাৰ সন্মানীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিদিন টাইমৰ এজন সাংবাদিকক তেখেতক ঘৰৰ পৰা চোঁচৰাই আনিম, তেখেতক ঠেং ভাঙিম, তেখেতক হত্যাৰ ভাবুকি দিছিলে, তেখেতৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছে বুলি আমি ক'ব পাৰোঁ। আৰু এজন সাংবাদিকে তেখেতৰ নিজৰ কৰ্তব্য পালন কৰি তেখেতে বাতৰি পৰিৱেশন কৰাৰ বাবদে তেখেতক যি ভাবুকি প্ৰদান কৰিছে সেয়া গণতন্ত্ৰৰ প্ৰতি অতি ভয়াৱহ, অতি ভয়ানক কথা। যিহেতু তেখেতে এজন সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী আছিলে আৰু মন্ত্ৰীৰ মুখত এনেকুৱা কথাই গণতন্ত্ৰৰ প্ৰতি সঁচাকৈয়ে ভাবুকি কঢ়িয়াই আনিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি এই কাৰ্যটোক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ লগতে আমি মন্ত্ৰীগৰাকীৰ ওপৰত তৎকালীনভাৱে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। এজাক বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হয় চিলাপথাৰত, চুৰমাৰ কৰে কেইবাটাও ঘৰ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৱা নিশা সংঘটিত ভয়ংকৰ ধুমুহা আৰু শিলাবৃষ্টিয়ে চিলাপথাৰৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰি থৈ যায়। চিলাপথাৰ বঙালী গাঁৱৰ লুতুৰাম পাইটৰ ঘৰৰ ওপৰত 3জোপাকৈ বৃহৎ বৃহৎ গছ বাগৰি পৰে। হঠাতে অহা বৰদৈচিলাই কোলামুৱা বঙালীৰ লুতুৰাম পাইট, বাচুৱা তাঁতী, ৰিজুমণি ঠাকুৰীয়া, মন তাঁতী, কিশোৰ থাপা, নৰেশ চৌধুৰী, ৰীনা সিং, লিখন পেগু, নাৰায়ণ গোৱালা, বিজু চাংমাই, মন্টু চাংমাই আদি লোকৰ সৰ্বাধিক ক্ষতিসাধন কৰি থৈ যায়। ঘৰ দুৱাৰ সকলো হেৰুৱাই মুকলি আকাশৰ তলত জুই ধৰি বিদ্যুৎ ৰজনী কটালে দুৰ্ভগীয়া পৰিয়ালসমূহে। দৰিদ্ৰ পৰিয়ালসমূহৰ নিজৰ আশ্ৰয়স্থল ঘৰখন, হেঁপাহৰ বাৰীখন ধুমুহাই তছনছ কৰি যোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে। একেটা সময়তে ধুমুহাই তছনছ কৰি ডিমৌ উজ্জ্বলপুৰৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ বাৰী। ক্ষতিগ্ৰস্ত ৰাইজে সাহায্যৰ বাবে প্ৰশাসনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সন্ধিয়া ঠিক 7 বজামান হ'ব। তাৰমানে এনেকুৱা প্ৰকাণ্ড পকনীয়া বতাহ, তাৰমানে এইবিলাক গছ টুকুৰা একদম টুকুৰা কৰি ঘূৰাই পিনি টুকুৰাই ছিঙি পেলাই দিছে। তাৰমানে কিমানখন ঘৰ প্ৰায় এই গাঁওখনৰ প্ৰায় সকলো মানুহৰে ঘৰবিলাক নষ্ট কৰিছে। আহত হৈছে বুলি শুনা পাইছোঁ। আহত হৈছে কিছুমানে, বেছি ডাঙৰ নহয় আৰু তাৰমানে গাঁৱলীয়া জেগা যে দুখ পোৱা নাই, বেছিকৈ কম পৰিমাণে দুখ পাইছে। তাৰমানে কি কি অনিষ্ট হ'ল আপোনাৰ? আমাৰ এতিয়া বৰ্তমান এইবিলাক দেখিছে নাই, কি এই গছ পৰি গোটেই ঘৰ চৰ এদায়, টিংপাত চিংপাত একো বস্তুৱে নাই ভিতৰত, দেখিছে নাই, খতম, এইফালে খতম, চবতে খতমেই হৈ আছে। আহত হৈছে নেকি? আহত বৰ্তমান হৈছে বাৰু, জগন্নাথ দাস, ৰূপাঞ্জলি দাস বুলি কয়, আহত হৈছে ঘৰত। চৰকাৰৰ ওচৰত কিবা নিবন্ধন আছে নেকি? চৰকাৰলৈ আমি হেৰি কৰিব লাগিব, বৰ্তমান কি কৰে চৰকাৰে চৰকাৰ। প্ৰশান্ত গাইনৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। প্ৰীতি প্ৰডাকশ্যনৰ প্ৰথম নিবেদন ৰঙে ৰূপে বিহু আহিল শীৰ্ষক নামাকৰণে এটি কভাৰ ছং শুভমুক্তি লভে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে 1 এপ্ৰিল বৃহস্পতিবাৰে। নিউজ নাওৰ এক ৰিপৰ্ট। 1 এপ্ৰিল বৃহস্পতিবাৰে এটি শুভ ক্ষণত প্ৰীতি প্ৰডাকশ্যনৰ প্ৰথম নিবেদন ৰঙে ৰূপে বিহু আহিল শীৰ্ষক এটি হৃদয় চুই যোৱা বিহুসুৰীয়া গীতৰ শুভমুক্তি লভে। উল্লেখযোগ্য যে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটিৰ শুভ উন্মোচন কৰে বিশিষ্ট অভিনেতা নাট্যকৰ্মী ৰূপ কুমাৰ বৰাই। গীতটিত কণ্ঠদান কৰিছে বিমল গগৈ আৰু প্ৰীতিৰেখা বৰাই। এতিয়া গীতটিৰ কিছু দৃশ্য উপভোগ কৰোচোন আহক।
উক্ত গীতটিৰ উন্মোচনী অনুষ্ঠানতেই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। গীতটিৰ সংগীত শব্দ সংমিশ্ৰণ নয়ন অঞ্জৰামৰ, কথা সুৰ বিমল দীপকৰ আৰু পৰিচালনা ও কেমেৰা উৎপল দাসৰ। ব্যুৰ ৰিপৰ্ট নিউজ 24/7 যোৰহাট। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টৰ উদ্যোগত বাৰ্চ ৰিজাৰ্ভ কৰি অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয় তিতাবৰৰ গড়গুৰিত। নিউজৰ প্ৰতিবেদন। 2 এপ্ৰিল শুক্ৰবাৰে তিতাবৰ গড়গুৰিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টৰ সভাপতি সমীৰ ৰয় উদ্যোগত অনুষ্ঠিত কৰা হয় ৰিজাৰ্ভ বাছ লৈ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক এটি সজাগতা অনুষ্ঠান। উক্ত অনুষ্ঠানত গড়গুৰিবাসী ৰাইজৰ উপস্থিতিত নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ উৎপল দাস আৰু পোহৰ লাইভ 8ৰ স্বত্বাধিকাৰ অমৰ বৰুৱা উপস্থিত থাকি অসমীয়া ছবিগৃহলৈ গৈ চাবলৈ অসমবাসী ৰাইজক এনেদৰে অনুৰোধ জনায়। সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টৰ উদ্যোগত আজি গড়গুৰি অঞ্চলত অসমীয়া ছবি চাবলৈ যাওঁ শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰিছিলে আৰু আমি এই অনুষ্ঠানত আজি উপস্থিত হৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মই সমূহ অসম তথা যোৰহাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ তেখেতসকলে এই মাহতে ৰাজনীতি নামৰ যিখন বহু প্ৰত্যাশিত ছবি শুভ মুক্তি লভিব আৰু সকলোৱে যেন দলে বলে গৈ ছবিখন চাওক আৰু আমাৰ অসমীয়া ছবি উদ্যোগটো জীয়াই ৰাখক। যিহেতু অলপ আগতে আমাৰ শ্ৰদ্ধাৰ অমৰ বৰুৱা ডাঙৰীয়ে কৈছে যে এটা উদ্যোগৰ লগত কেৱল অভিনেতা অভিনেত্ৰীয়ে নহয় বিভিন্ন ধৰণৰ কলা কৌশলী পোহৰৰ পৰা আৰম্ভ কৰি শব্দলৈকে বিভিন্নজন ব্যক্তি ইয়াৰ লগত জড়িত হৈ থাকে। যিহেতু এটা উদ্যোগৰ লগত বহুকেইজন লোক জড়িত হৈ নিবনুৱা সমস্যাৰ কিছু হ'লেও সমাধান কৰিছে। গতিকে সেইসমূহ পৰিয়াল ইয়াৰ পৰাই চলি থাকে আৰু আমি সেইবাবে উদ্যোগটো জীয়াই ৰখাৰ অনুৰোধ সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু সকলোৱে গৈ দলে বলে ছবিগৃহত গৈ উপভোগ কৰক। ধন্যবাদ। ধন্যবাদ। সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টে উজনিৰ পৰা নামেৰিলৈ যদি চাওঁ অসমীয়া ছবি বোলছবি চাবলৈ যাওঁ আহক শীৰ্ষক খুব সুন্দৰভাৱে সজাগতা কৰি আহিছে আৰু আজিও গড়গুৰিবাসী ৰাইজৰ ওচৰত উপস্থিত হৈছেহি। আমিও উপস্থিত হৈছোঁ। আমাৰ মাত্ৰ লক্ষ্য এটাই যে অসমীয়া বোলছবি উদ্যোগটোক আমি জীয়াই ৰাখিব লাগিব আৰু আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে গড়গুৰিবাসী বিনয় কলিতা হওক বা আমাৰ দ্য ইভেণ্টৰ সভাপতি সমীৰ ডাঙৰীয়া আৰু গড়গুৰিবাসী সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এটা উদ্দেশ্য যে আমি অসমীয়া বোলছবি জগত আমি জীয়াই ৰাখিব লাগিব আৰু অসমীয়া বোলছবি যেতিয়াই আমাৰ হললৈ আহক আমি সকলোৱে উল্লাহ আনন্দ মনেৰে আমি ছবি অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। ধন্যবাদ। উক্ত অনুষ্ঠানত বিশিষ্ট শিক্ষক বিনয় কলিতা আৰু গাঁওবাসী ৰাইজে বিভিন্ন বহুমূলীয়া ভাষণ প্ৰদান কৰি এনেদৰে কয়। দ্য ইভেণ্টৰ NGOৰ আহ্বান ক্ৰমে তথা আমাৰ নিৰ্মালী অনুষ্ঠানলৈ আজি উপস্থিত হোৱা এই অসমীয়া ছবি চাবলৈ যাওঁ অহা ৰিজাৰ্ভ বাছ লৈ এই পদক্ষেপ যি গ্ৰহণ কৰিছে সভাপতি সমীৰ ৰয়দেৱে আমি তেখেতৰ উত্তৰটো কামনা কৰি লগতে আমি সদৌ অসম ৰাইজলৈ আহ্বান জনাওঁ যে তেখেতসকলে যাতে অসমীয়া ছবিঘৰৰ লগতে কলা কৃষ্টিসকল কলা কৌশলী শিল্পীসকলকো জীয়াই ৰাখিবৰ কাৰণে মনতে অকুণ্ঠ মৰমে ৰাখে সেই তাকে মই আহ্বান জনাওঁ। ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক এই সজাগতা অনুষ্ঠান আজিও আমি গড়গুৰি অঞ্চলত সকলো গাঁওবাসীৰ সহযোগত আমি আজি ইয়াত সমাপন কৰিলোঁ। বহুত ভাল লাগিল। আমাৰ মাজত আজি আম্বেদকাৰ বঁটা প্ৰাপ্ত নিউজ নাও স্বত্বাধিকাৰ উৎপল দাস ডাঙৰীয়া, পোহৰ লাইভ 8ৰ অমৰ বৰুৱা তেখেত আমাৰ মাজত উপস্থিত থাকিল, আমাৰ উৎসাহিত কৰিলে। বহুত বহুত ধন্যবাদ থাকিল। আমাৰ সকলোৰে আদৰ্শ শিক্ষাগুৰু বিনয় কলিতা ছাৰে আমাক বহুত সহায় কৰিলে। আমি আশা ৰাখিছোঁ অনাগত দিনবোৰত এইদৰে গাঁওবাসীয়ে চিনেমা হললৈ যাব আৰু অসমীয়া ছবি উদ্যোগটো আগলৈ আগবঢ়াই লৈ যাব। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। অসমীয়া ৰাইজৰ বাপতি সাহোন ৰঙালী বিহুলৈ আৰু বেছিদিন নাই। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। তাঁতশালত জীয়ৰী বোৱাৰীয়ে ব্যস্ত হোৱাৰ সমান্তৰালকৈ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। নিউজ নাওৰ এক প্ৰতিবেদন। নিৰ্বাচনীৰ ধামখুমীয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।
ব্যতিক্ৰম নহয় উজনি অসমৰ মৰাণো। বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱত এতিয়া কেৱল ঢোলৰ গুমগুমনি শব্দ। গাঁৱৰ জীয়ৰী বোৱাৰীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুবান ৰুমাল আদি বোৱাত। তাঁতশালৰ ব্যস্ততাৰ মাজতে দুই এগৰাকী জীয়ৰী বোৱাৰীয়ে মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ঢেঁকীত চিৰা পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্য অঞ্চলৰ বহু মহিলা। ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তিনিটাকৈ দিন বৰষুণে প্ৰকৃতি জীপাল কৰি তোলাত গছসমূহত কুঁহিপাত মেলিবলৈ ধৰাৰ লগতে গছত কপৌ ফুলৰ পাহিও দেখিবলৈ পোৱা গৈছে। অঞ্চলটোৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু আখৰা আৰু বিহুৰ কৰ্মশালা। কৰ্মশালাসমূহত কণ কণ ল'ৰা ছোৱালীৰ পৰা যুৱক যুৱতীলৈকে বহুতে বিহু নাচ হুঁচৰি ঢোল বাদন আদি প্ৰশিক্ষণ গ্ৰহণ কৰিছে। মুঠৰ ওপৰত অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কৃষিজীৱী অসমীয়া। গাবলৈ ক'লে গাব পাৰিবানে? ফুল ফুলিছে বসন্ত তুমি জানমণি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক হৃদয়ৰ। বিহু প্ৰস্তুতি আমি এতিয়া গামোচা লগাইছোঁ, চিৰা পিঠাও খুন্দিছোঁ। আমাৰ আগৰ পৰা আমি বিহুটো পালন কৰি আহিছোঁ, সেই গতিকেলৈ আমি এতিয়া বিহুত ডাঙৰজনক সেৱা কৰিবলৈ এক বহাগৰ দিনা ডাঙৰজনক সেৱা কৰিবলৈ আমি গামোচা লগাইছোঁ। গামোচা কিমান লগোৱা হৈছে? গামোচা 20খন লগাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 22 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 18 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত।